স্বাগতম জনাইছো। চৰকাৰী ঘৰ বনাওঁতে কি নিয়ম মানিব লাগিব, নিয়ম নামানিলে আপোনালোকে টকা লাভ নকৰিব। যদি আপোনালোকে প্ৰথম ইনষ্টলমেণ্টৰ টকা দি আপোনালোকে নিয়ম নীতি নামানে তেতিয়া কিন্তু ছেকেণ্ড ইনষ্টলমেণ্টৰ টকা লাভ নকৰিব। প্ৰথম কিস্তিৰ টকাৰে আপোনালোকে কোন পৰ্যন্ত কাম কৰিব লাগিব, কৰাৰ পিছত ছেকেণ্ড ইনষ্টলমেণ্টৰ টকাটো লাভ কৰিব। ছেকেণ্ড ইনষ্টলমেণ্টৰ টকা লাভ কৰাৰ পিছত থাৰ্ড ইনষ্টলমেণ্ট অৰ্থাৎ তৃতীয় কিস্তিৰ টকা লাভ কৰিব। কি নিয়ম পালন কৰিলে গোটেইখিনি ঘৰখন কমপ্লিট কৰিব পাৰিব বা প্ৰত্যেকটা ইনষ্টলমেণ্ট আপোনালোকে সহজতে পাই থাকিব। থাৰ্ড ইনষ্টলমেণ্টৰ কেনেকৈ কৰিলে আপোনালোকে কমপ্লিট ঘৰখন বনাব পাৰিব, কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'ব, কি নতুন নিয়ম আহিছে সকলোখিনি তথ্য মই আপোনালোকক জনাই দি আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নীতি নিয়মসমূহ ইয়াত থকা প্ৰতিটো নিয়ম পালন কৰাটো বাধ্যতামূলক। নতুন চৰকাৰী ঘৰ বনাওঁতে নিয়ম নামানিলে প্ৰথম কিস্তিৰ পিছত দ্বিতীয় কিস্তি বন্ধ কৰি ৰখা হ'ব। ঘৰ বনোৱা সম্পূৰ্ণ হোৱাৰ পিছত উচ্চ স্তৰৰ তদন্ত হ'ব, য'ত নীতি নিয়ম উলংঘন কৰা ব্যক্তিসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'ব চৰকাৰে। যদি আপোনালোকে নিয়ম নীতি নামানে তেতিয়াহ'লে চৰকাৰে বিহিত ব্যৱস্থা ল'ব। যদি আপোনালোকে চৰকাৰী ঘৰ বনাওঁতে প্ৰথম ইনষ্টলমেণ্টৰ টকা দি যিটো নীতি নিয়মত চৰকাৰী ঘৰ বনাবলৈ কৈছে, যদি আপোনালোকে নীতি নিয়মখিনি উলংঘন কৰে তেতিয়াহ'লে ছেকেণ্ড ইনষ্টলমেণ্টৰ টকাটো লাভ নকৰিব। আৰু ছেকেণ্ড ইনষ্টলমেণ্টৰ টকা দি যিটো নিয়মত চৰকাৰী ঘৰ বনাব লাগিব সেইটো নিয়মত যদি নবনায় তেতিয়াহ'লে থাৰ্ড ইনষ্টলমেণ্টৰ টকাটো লাভ নকৰিব। প্ৰত্যেকটো নীতি নিয়ম মনাটো বাধ্যতামূলক। যদি নীতি নিয়ম উলংঘন কৰে তেতিয়াহ'লে চৰকাৰে ইনষ্টলমেণ্টৰ টকা আপোনালোকক নিদিয়ে, বা যদি আপোনালোকে নীতি নিয়ম উলংঘন কৰে তেতিয়াহ'লে চৰকাৰে বিহিত ব্যৱস্থা ল'ব আপোনালোকৰ ওপৰত। আৰু কি নীতি নিয়ম মই আপোনালোকক জনাই দি আছোঁ। গোটেইখিনি তথ্য ঘৰ নিজৰ মাটিত বনাব লাগিব। কোৰ্টত গোচৰ চলি থকা গোচৰ নিষ্পত্তি হোৱাৰ আগত ঘৰ বনাব নোৱাৰিব। অৰ্থাৎ য'ত আপোনালোকে ঘৰ বনাব সেইটো নিজৰ মাটিত হ'ব লাগিব। আৰু সেই মাটিটো যদি কোৰ্টত গোচৰ চলি আছে, কেছ চলি আছে, তেতিয়াহ'লে তাত ঘৰ বনাব নোৱাৰিব। কেছ শেষ হোৱাৰ পিছত অৰ্থাৎ কোৰ্টত গোচৰ নিষ্পত্তি হোৱাৰ পিছতে আপোনালোকে চৰকাৰী ঘৰ বনাব পাৰিব। তাত ঘৰখন বনোৱাটো বাধ্যতামূলক। টকা মিলাব পাৰিবনে নাই শেষত আপোনালোকক জনাই দি আছোঁ গোটেইখিনি তথ্য। ঘৰখন চৰকাৰী বাজেটত হ'বনে নাই সেইটো আপোনালোকক জনাই দি আছোঁ। ঘৰখন বনোৱাটো বাধ্যতামূলক। ঘৰখন চৰকাৰী হিচাপত নবনালে তদন্তত ধৰা পৰিলে আপোনালোকক শাস্তিৰ সন্মুখীন হ'ব বুলি জনাইছে। আৰু পকী ঘৰ থকা পৰিয়ালে চৰকাৰী ঘৰ নাপাব। যদি কোনো পৰিয়ালে পকী ঘৰ থকা সত্ত্বেও চৰকাৰী ঘৰ লাভ কৰিছে তেনে ব্যক্তি তথা বিভাগীয় কৰ্মচাৰীৰ ওপৰত বিহিত ব্যৱস্থা ল'ব চৰকাৰে। যদি আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিছে তথাপিও পুনৰ আপোনালোকে চৰকাৰী ঘৰ পাইছে, পোৱাৰ পিছত চৰকাৰী ঘৰ বনাই আছে, তেতিয়াহ'লে তেনে ব্যক্তি তথা বিভাগীয় কৰ্মচাৰীৰ ওপৰত বিহিত ব্যৱস্থা ল'ব চৰকাৰে। আৰু প্ৰথম কিস্তিৰ টকাৰে প্লেনিট লেভেল পৰ্যন্ত কাম হ'ব লাগিব। আপোনালোকে যিটো স্ক্ৰীনত দেখিবলৈ পাইছে এনেকৈ প্লেনিট লেভেল অৰ্থাৎ পিয়াৰলি লেভেল পৰ্যন্ত কাম হ'ব লাগিব। যদি আপোনালোকে ভাবে যে প্লেনিট লেভেল পৰ্যন্ত কাম নকৰি মই ৰুফ কাষ্ট পৰ্যন্ত কাম কৰিম, এনেকৈ যিটো পিকচাৰত দেখিবলৈ পাইছে এনেকৈ কাম কৰিব বুলি ভাবি আছে, তেতিয়াহ'লে কিন্তু ছেকেণ্ড ইনষ্টলমেণ্টৰ টকাটো লাভ নকৰিব। প্লেনিট লেভেল পৰ্যন্ত কাম হ'ব লাগিব। কাৰণ হোৱাৰ পিছত অফিচৰ ফালৰ পৰা মানুহ আহি গোটেইখিনি ফটো উঠাব। ফটো দিয়াৰ পিছত ফটো ৱেবছাইটত আপলোড হোৱাৰ পিছত গোটেইখিনি ভেৰিফাই হোৱাৰ পিছতে আপোনালোকৰ ছেকেণ্ড ইনষ্টলমেণ্টৰ টকাটো সোমাব। আৰু ছেকেণ্ড ইনষ্টলমেণ্টৰ টকাটো কেতিয়া লাভ কৰিব সেইটো মই নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম। আৰু দ্বিতীয় কিস্তিৰ টকাৰে ৰুফ কাষ্ট পৰ্যন্ত এনেকুৱা কাম হ'ব লাগিব। এনেকৈ যিটো স্ক্ৰীনত দেখিবলৈ পাইছে দ্বিতীয় কিস্তিৰ টকাৰে এনেকুৱা আপোনালোকৰ ঘৰখন বনাব লাগিব। আৰু যদি আপোনালোকে ভাবিছে যে ঘৰখন সম্পূৰ্ণ বনাই দিম তেতিয়াহ'লে কিন্তু নহ'ব। এই ৰুফ কাষ্ট পৰ্যন্ত কাম সম্পূৰ্ণ হোৱাৰ পিছত অফিচৰ ফালৰ পৰা পুনৰ মানুহ আহি গোটেইখিনি ভেৰিফাই কৰিব। ভেৰিফাই হোৱাৰ পিছত ফটোখিনি ৱেবছাইটত আপলোড হোৱাৰ পিছতহে আপোনালোকে থাৰ্ড ইনষ্টলমেণ্টৰ অৰ্থাৎ তৃতীয় নম্বৰ কিস্তি আপোনালোকে লাভ কৰিব। আৰু তৃতীয় কিস্তিৰ টকাৰে ঘৰখনৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যিটো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। পিছত ঘৰৰ কাম সম্পূৰ্ণ কৰি ফটো দিয়াৰ পিছত ঘৰৰ মিস্ত্ৰী খৰচৰ টকা জব কাৰ্ডৰ একাউণ্টত দিব। অৰ্থাৎ আপোনালোকে যেতিয়া ঘৰৰ কামখিনি গোটেইখিনি সম্পূৰ্ণ হৈ যাব তেতিয়াহ'লে মিস্ত্ৰী খৰচৰ টকাটো আপোনালোকৰ যিটো জব কাৰ্ড একাউণ্ট আছে একাউণ্টত লাভ কৰিব। আৰু এই যিখিনি মই আপোনালোকক জনাই দি আছোঁ নিয়মখিনি জনাই দি আছোঁ। প্ৰথম ইনষ্টলমেণ্টৰ টকা দি প্লেনিট লেভেল পৰ্যন্ত কাম কৰিব। দ্বিতীয় কিস্তিৰ টকা দি আপোনালোকে
ৰূপ কাষ্ট পৰ্যন্ত কাম কৰিব, তৃতীয় কিস্তিৰ টকাৰে আপোনালোকে সম্পূৰ্ণ কৰিব। এনেকৈ আপোনালোকে গোটেইখিনি কৰিব লাগিব। যদি আপোনালোকে ইয়াৰ ভিতৰত যে প্ৰথম ইনষ্টলমেণ্টৰ টকা দি মোৰ তাত পইচা আছে মই গোটেইখিনি ঘৰ বনাই দিম, তেনেকৈ কিন্তু নহ'ব। প্ৰত্যেকটো ষ্টেপত চৰকাৰৰ ফালৰ পৰা মানুহ আহি গোটেইখিনি ফটো উঠাই আপলোড কৰিব, কৰাৰ পিছতে আপোনালোকৰ টকাখিনি দিব। আৰু যদি নীতি নিয়ম উলংঘা কৰে তেতিয়া কিন্তু ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ পোৱাৰ পিছত ছেকেণ্ড ইনষ্টলমেণ্টৰ টকা নাপাব, বা ছেকেণ্ড ইনষ্টলমেণ্টৰ টকা পোৱাৰ পিছত যদি আপোনালোকে এই নীতি নিয়ম নামানে থাৰ্ড ইনষ্টলমেণ্টৰ টকাটো আপোনালোকে লাভ নকৰিব। আৰু থাৰ্ড ইনষ্টলমেণ্টৰ ঘৰৰ কাম সম্পূৰ্ণ হ'ব লাগে। এই গোটেইখিনি যদি সম্পূৰ্ণ নহয় তেতিয়াই কিন্তু জব কাৰ্ডৰ একাউণ্টত যিটো মিস্ত্ৰী খৰচৰ টকা সেইটো আপোনালোকে নাপাব। সেইকাৰণে যিখিনি তথ্য মই দিছোঁ, যিখিনি নীতি নিয়ম বান্ধি দিছে, এই গোটেইখিনি নীতি নিয়ম পালন কৰাটো আপোনালোকৰ বাধ্যতামূলক। আৰু যদি আপোনালোকে ইয়াত জনাইছে ইয়াত থকা প্ৰতিটো নিয়ম পালন কৰাটো বাধ্যতামূলক। নতুন চৰকাৰী ঘৰ বনাওঁতে নিয়ম নামানিলে প্ৰথম কিস্তিৰ পিছত দ্বিতীয় কিস্তি বন্ধ কৰি দিব ডাইৰেক্ট চৰকাৰে, তেনেকৈ কৈছে। আৰু ঘৰ সম্পূৰ্ণ হোৱাৰ পিছত ঘৰৰ কাম যেতিয়া সম্পূৰ্ণ হৈ যাব, সম্পূৰ্ণ হোৱাৰ পিছত উচ্চ স্তৰৰ তদন্ত হ'ব, য'ত নীতি নিয়ম উলংঘা কৰা ব্যক্তিসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। বা যদি ধৰক চৰকাৰী বিভাগীয় কৰ্মচাৰীয়ে টকা খাইছে তাৰ ওপৰতো একশ্যন ল'ব চৰকাৰে। আৰু চৰকাৰে বাজেটত যিমান টকা দিব সেই গোটেইখিনি টকা ঘৰত খৰচ কৰিব লাগিব। যদি আপোনালোকে বিচাৰে যে মই আৰু বহল কৰিম আৰু টকা পইচা দি ডাঙৰকৈ বনাম, তেতিয়াহ'লেও কিন্তু বনাব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু চৰকাৰে যিটো বাজেটত দিছে তাৰ তলত বনাব নোৱাৰিব, তাৰ ওপৰতহে বনাব লাগিব। আৰু যিসকলে চৰকাৰী ঘৰ আছে তথাপিও চৰকাৰী ঘৰ পাইছে, পোৱাৰ পিছত যদি আপোনালোকৰ চৰকাৰে গম পায় তেতিয়া কিন্তু বিহিত ব্যৱস্থা ল'ব চৰকাৰে, বা বিভাগীয় কৰ্মচাৰীৰ ওপৰতো বিহিত ব্যৱস্থা ল'ব চৰকাৰে। আৰু যিসকলে চৰকাৰী ঘৰৰ টকা পোৱা নাই সেইসকলে কিছুদিন ৱেইট কৰক, কিছুদিনৰ ভিতৰতে টকা লাভ কৰিব। আৰু ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ টকাৰ প্লেনেট লেভেল পৰ্যন্ত কাম সম্পূৰ্ণ কৰক। মই ছেকেণ্ড ইনষ্টলমেণ্টৰ টকা পোৱাৰ আগতে মই আপোনালোকক জনাই দিম বা লিষ্ট সহকাৰে দেখাই দিম কাৰ কাৰ ছেকেণ্ড ইনষ্টলমেণ্টৰ টকাটো সোমাইছে। আৰু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিম, ডিছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, আপোনালোকে তাত গৈ ফ'ল' কৰক। প্ৰতিটো আপডেট আপোনালোকে তাত পাই থাকিব। আৰু ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংকো দিয়া আছে, তাত ক্লিক কৰি আপোনালোকে ইনষ্টাগ্ৰামৰ ফ'ল' কৰিব, তাত মেছেজো কৰিব পাৰিব। পাৰ্চনেল কিবা মেছেজ থাকে ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰিব, তাত মেছেজ কৰিব, মই নিশ্চয় আপোনালোকক ৰিপ্লাই দিম। আশা কৰিছোঁ ভিডিঅ'টো ভালকৈ বুজিব পাৰিছে। যদি কিবা অসুবিধা হৈছে কমেণ্ট কৰিব, নিশ্চয় মই আপোনালোকক সহায় কৰিম। আৰু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যিসকল মানুহে নাজানে তেওঁলোকেও জানিব পাৰে।